বিতৰ্কত পলাশবাৰীস্থিত মিৰ্জা আবকাৰী বিষয়া ভূমিধৰ দাসৰ নেতৃত্বত পলাশবাৰী অলিয়ে গলিয়ে চলে বিলাসী সুৰা আৰু চুলাৰ ব্যৱসায়। বুজন পৰিমাণৰ ধন দিয়ক আৰু সুৰাৰ ব্যৱসায় কৰক। বৃহস্পতিবাৰে দক্ষিণ কামৰূপৰ গড়গড়ৰ পৰা এজন চুলাই ব্যৱসায়ীৰ পৰা বিলাতী সুৰা আৰু চুলাই জব্দ কৰাৰ লগতে এজন সুৰাসক্ত লোকক আটক কৰে। আশ্চৰ্যকৰ বিষয়টো যে গোপন তথ্যৰ পম খেদি জানিব পৰা গৈছে যে আবকাৰী বিষয়া ভূমিধৰ দাসে সুৰাসক্ত লোকজনৰ পৰা ধনৰ বুজাবুজি কৰি আধা বাটতে এৰি দিয়ে। সুৰাসক্ত লোকজন চৰকাৰী কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে। এই কথা সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুৱে গম পোৱাত মিৰ্জাস্থিত আবকাৰী বিষয়া ভূমিধৰ দাসক প্ৰশ্ন কৰাত সাংবাদিকৰ পৰা বিৰত থকাৰ লগতে বিলাতী বাহনেৰে দুই সাংবাদিক বন্ধুক খুন্দিয়াই আঘাতপ্ৰাপ্ত কৰি পলায়ন কৰে। কি পালে? অনন্ত কলিতা কিহত কাম কৰে? মই সংবাদ লওঁ। কোন সংবাদ? কি পালে? কি পালে? মত পাইছোঁ, আৰু কিবা বেলেগ ইয়াৰ পাইছোঁ 2 কেছ। কিমান পাইছে? এই মালটোখিনিৰ পালে কি কৰিব? চলাবলৈ ক'ব খোজে নেকি? যিটো আবকাৰী বিভাগৰ অফিচাৰ এটা ক'ব পাৰি। সংবাদ মাধ্যমৰ ওপৰত আবকাৰী বিভাগৰ বিষয়াজনে গুণ্ডাৰাজ কৰা বুলি ক'ব পাৰি। কালি যিটো ঘটনা আমাৰ লগত ঘটিছে, আপোনালোকে ভিজুৱেলত দেখা পাব কেনেকৈ তেওঁ গাড়ীলৈ পলাই গৈছে, কেনেকৈ আমাক মহতিয়াই গৈছিলে। য'ত আবকাৰী বিভাগৰ ঘৰটো তেওঁলোকে ভাড়াত লৈ আছে, সন্মুখৰ যিখন গেট, যিখনেৰে তেওঁলোকে অহা যোৱা কৰে বা মানুহখিনি অহা যোৱা কৰে, সেইখন গেটেৰে নলাই মালিকৰ যিখন মেইন গেট আছে, গৃহস্থৰ যিখন গেট, সেই গেটৰ ভিতৰত তেওঁৰ গাড়ীখন ৰখাই থোৱা আছিল আৰু সেই গাড়ীখনেৰে তেওঁ পলাই আনিবলৈ চেষ্টা কৰে। আৰু তেতিয়াই আমাৰ সাংবাদিক বন্ধুকেইজনে আমি বুম লৈ তেওঁক সুধিবলৈ দৌৰি যাওঁ যে কি হ'ল, তথ্যখিনি আমাক কিয় নিদিয়ে। সেইখিনি কৰোঁতে তেওঁ ইমান জোৰকৈ গাড়ী লৈ যায়, আমাক ইয়াতে মহতিয়াই থৈ যায়। মই ইয়াতে আঘাতপ্ৰাপ্ত হওঁ। লগে লগে মোৰ সংবাদকৰ্মী বন্ধুকেইজনে মিৰ্জা চিভিললৈকে লৈ যায়, কিন্তু তাতে বেবী ডক্টৰজন থকাৰ কাৰণে আমি তাতে নেদেখুৱাই ফাৰ্মাচীত আহি পেলাই মই এটা ইনজেকশ্যন আৰু এটা টেবলেট খাওঁ। কিন্তু এতিয়া মই ডক্টৰক দেখুৱাবলৈ বাধ্য হ'লোঁ। প্ৰাইভেটকৈ মই ডক্টৰক দেখুৱালোঁ। তেওঁলোকে এক্সৰে কৰিব দিছে। যদি মই ভাল নাপাওঁ, তেওঁলোকে মোক অতি সোনকালে GMC-লৈকে তেওঁলোকে মোক ৰেফাৰ কৰে। মই প্ৰেছক্ৰিপশ্যনখন আপোনালোকক মই দেখুৱাম। আৰু লগতে মোৰ ভৰিৰ ওপৰেৰে তেওঁ গাড়ী লৈ পেলাই যায়। এনেকুৱা এজন অকৰ্মণ্য অদক্ষ ব্যক্তি এজনক তেওঁলোকে ইয়াতে ৰাখি থৈছে। আৰু তেওঁক যদি আমি তথ্য সহকাৰে জনাওঁ যে অমুকত মদ বিক্ৰী কৰিছে, আপুনি যাওক, তেওঁ কিন্তু নাযায়। কালি সেইখিনি কথা কোৱাৰ কাৰণে তেওঁ গৰম হৈ উঠে। আমাক বহুত বেয়া ব্যৱহাৰ কৰে কালি তেওঁ। ইয়াৰে আগতে দাদাই ক'লে কথাখিনি। আমি যেতিয়া তেখেতক তেখেত যাব ওলাওঁতে আমি প্ৰশ্ন কৰিছিলোঁ বুম লৈ পেলাই, তেখেতে কোনো প্ৰশ্নৰ উত্তৰ নিদি পেলাই আমাক গাড়ীৰে খুন্দিয়াই পেলাই তেখেতে পলায়ন কৰে এনেকৈ। তাৰ ফলত মোৰ সৌ ভৰিখনৰ ওপৰেৰে গাড়ীখনৰ আগৰ চকাটো উঠি যায় আৰু এখেতৰ কঁকালত অলপ আঘাত হয় এখেতৰো এনেকৈ। তেনেকৈ আমি আঘাত পোৱাৰ পিছত মই ৰাতিপুৱা আজি মিৰ্জা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গ'লোঁ। গৈ পেলাই তাত মোক এক্সৰে কৰিব দিলে। মোৰ ভৰিখন এইখন ইয়াৰ ওপৰেৰে মোৰ চাকাটো উঠি গৈছে গাড়ীখনৰ, এইখন ভৰিখন। বিশেষ একো হোৱা নাই। ভৰিখনত যথেষ্ট পৰিমাণে আঘাত পাইছোঁ। অলপ কি ঘটনা হৈছিল? যোৱাকালি নিশা প্ৰায় 8:30মান বজাত আমি এটা গোপন সূত্ৰৰ মতে তথ্য এটা পাওঁ যে মিৰ্জা আবকাৰী বিভাগে কিছু বিদেশী সুৰা জব্দ কৰাৰ লগতে এজন মানুহক কৰায়ত্ব কৰে বুলি আমি তথ্য পাওঁ। পাই আমাৰ কেইজনমান সাংবাদিক বন্ধু লগ লাগি পেলাই আমি আবকাৰী বিভাগলৈকে যাওঁ। যাই তেওঁৰ লগত কথা পাতিব বিচাৰোঁ। তেতিয়া কৈছে তহঁতে বিয়াৰ খাবি নেকি? আগতে আমাক তেনেকৈ সোধে। ভূমিধৰ দাস তেখেতে লগে লগে কয় যে তহঁতে বিয়াৰ খাবি নেকি? তেতিয়া মোৰ সংবাদ বন্ধু এজনে লগে লগে বাহিৰত ওলাই আহে যে আপুনি কি কথা কয়। তেনেকৈ কয় তেওঁ লগে লগে দুজন বাহিৰত ওলাই আহে। মই ভিতৰত থাকোঁ আৰু এজন ভিতৰত থাকি পেলাই বোলো আপুনি কি হৈছে প্ৰকৃত কথাটো কওক। সেই আপোনালোকে আমাক কাম কৰিব নিদিয়ে, আমি লিখিব লাগে, কিবা কৰিব লাগে, আপোনালোকৰ কাৰণে আমি দৌৰি ফুৰোঁ, তেনেকুৱা নানা অজুহাত ধৰে। তেনেকৈ কওঁতে যিজন বন্ধু মোৰ বাহিৰত ৰখি আছিলে তেওঁ মোক মাতি আনে বাহিৰলৈ। বোলো তেওঁৰ লগত কথা পাতি লাভ নাই, বাহিৰলৈকে ওলাই আহা। আমি বাহিৰত ওলাই বহুত সময় ৰখি থাকোঁ। তেনেকুৱাতে আমি আৰু এটা খবৰ পাওঁ
যে তেওঁ যাক কৰায়ত্ব কৰিছিলে তেওঁক আনি পেলাই তেল ডিপুৰ মুখত ৰখাই থয় বুলি। কিন্তু আমি কিছু সময় ৰখি থকাৰ পিছতে এগৰাকী মহিলা আৰু দুজন পুৰুষ আহি পেলাই আবকাৰী বিভাগৰ মানে গেটখনত পাওঁতে মোৰ বন্ধু এজন আৰু মই প্ৰশ্ন কৰোঁ যে আপোনালোক ক'ৰ পৰা আহিছে। তেতিয়া তেওঁলোকে কয় যে আমাৰ মোবাইলটো তেওঁ কাঢ়ি থৈ দিছে আৰু আমাক মানে ইয়ালৈকে মাতিছে। কিন্তু কি ৰহস্যজনক ঘটনা, 2 মিনিট পিছতে মহিলাগৰাকী আৰু পুৰুষ দুজন তাৰ পৰা অন্তৰ্ধান হয়।